উত্তৰ গুৱাহাটী ফুলুং চাপৰিত সমূহীয়া সৰিয়হ তোলা পৰ্ব প্ৰায় ৩০০ পুৰুষ মহিলাই একেলগে অংশ ললে সমূহীয়া সৰিয়হ তোলা পৰ্বত আনন্দত বিফুৰ উত্তৰ গুৱাহাটীৰ ৰংমহল আঠগাঁৱৰ ১০০টা পৰিয়ালৰ প্ৰতিজন সদস্য গীত গাই আনন্দ প্ৰকাশ কৃষিপ্ৰেমী ৰাইজৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ফুলুং চাপৰিত এক নষ্টালজিক পৰিৱেশ কৃষি বিপ্লৱৰ জৰিয়তে থলুৱা লোকে দেখুৱাইছে আদৰ্শ পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে একত্ৰিত হল ৰংমহল আঠগাঁৱৰ ৰাইজ ফুলুং চাপৰিৰ ৬০ বিঘা মাটিত সৰিয়হ খেতি কৰিছিল আঠগাঁৱৰ ৰাইজে এতিয়া সৰিয়হ চপাবলৈ হোৱাত এনেদৰে একত্ৰিত হল গাঁওবাসী আসলতে আমি সম্পূৰ্ণ জৈৱিক পদ্ধতিতে আমি এই বেহাৰ খেতিখিনি কৰিছোঁ আসলতে আমি যিবিলাক বাহিৰৰ পৰা আমদানিকৃত বস্তু মানে সাৰ প্ৰয়োগ কৰে যাৰ বিনিময়ত আমাৰ শাৰীৰিক বহুত অসুস্থতা দেখা দিয়ে সেইকাৰণে আমি ভাবিছোঁ কি আমি সাৰ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিত আমি এই খেতিখিনি কৰিছোঁ মানে ইয়াৰ পৰা হয়তো আমাৰ গাঁৱৰ নিশ্চয় উন্নতি হ'ব আৰু আমাৰ খেতি কৰাৰ এটা উদ্দেশ্য হৈছে কি আসলতে আমাৰ গাঁৱৰ যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আসলতে আঠগাঁও কৃষি পাম সমবায় সমিতিয়ে মানে উদ্যোগ লৈছোঁ মানে তাত সফল হোৱা বুলি আমি ক'ব পাৰিম কাৰণ কিহৰ কাৰণে আজি এই বেহাৰ তোলা কাৰ্যসূচীত বহুত যুৱক বহুত যুৱতী আহি উপস্থিত হৈছে এই চেগতে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট এনি ভাৰত 24